কেএএসিৰ ৰিক্ৰুটমেণ্ট মুকলি কৰিছে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ পদ মুকলি কৰিছে ইয়াৰ বাবে কিমান পদ ওলাইছে আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন কি লাগিব আৰু এপ্লাই কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু এপ্লাইৰ প্ৰচেছ কি হয় আৰু ইয়াৰ সিলেবাস কি আহিব সম্পূৰ্ণ আজিৰ ভিডিঅ'টোত জনাম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব যেতিয়া এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'ছবোৰ দিয়া হ'ব তৎক্ষণাতে আপোনালোকৰ ওচৰলৈ যাব বলক পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোৱা হওক KASC Recruitment 2026 আজকে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ তৰফৰ পৰা পদ মুকলি কৰিছে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ 49 টা পোষ্ট মুকলি কৰিছে ইয়াৰ KASC Recruitment 2026 invites offline application for 49 veterinary field assistant পদ মুকলি কৰিছে পোষ্ট নেম veterinary field assistants vacancies 49 টা আৰু অৰ্গেনাইজেশ্যন কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব SS পাস হায়াৰ সেকেন্ডাৰী পাস কৰিলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব এপ্লাই মোৰ অফলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এপ্লাইৰ ফিজ লাগিব 10 ৰ পৰা 20 আৰু ষ্টাৰ্ট ডেট 21 আগষ্ট 2026 আৰু লাষ্ট ডেট 7 ছেপ্টেম্বৰ 2026 লৈকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব KASC recruitment details ইয়াৰ বিষয়ে বখলাই দিছে পোষ্ট নেম ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট আৰু ডিপাৰ্টমেণ্ট এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট KASC আৰু ইয়াৰ পে স্কেল ইয়াৰ বাবে স্যালাৰি দিব 14000 ৰ পৰা 70000 লৈকে 14000 to 70000 উইথ গ্ৰেড পে দিব 6200 টকা এণ্ড আদাৰ এডমিজিবল এলাউন্সেছো আছে আৰু ইয়াৰ বাবে এজ লিমিট দা নোটিফিকেশ্যন ডাজ নট স্পেসিফাই এ নিউমেৰিকেল এজ লিমিট এজ উইল বি গভৰ্নড বাই দা আসাম এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী subordinate service rules 2022 and applicable government orders and your physical fitness a candidate must be mentally and physically fit থাকিব লাগিব ইয়াৰ বাবে সিলেকশন process থাকিব KASC recruitment no fresh written exam will be held the central selection board will prepare merit by assessing the candidate out of 100 marks as follows assessment থাকিব marks থাকিব SLC science থাকিব লাগিব 20 marks আৰু science থাকিব 20 marks আৰু BFA training course থাকিব 40 আৰু ভাইবা বয়সত থাকিব 40 marks total থাকিব 100 marks পৰীক্ষা হ'ব সো পৰীক্ষাটো দিব লাগিব for academic components 20% of the candidates SLC science percentage and মানে 20% সায়েন্সৰ মানে পার্সেন্টেজটো ধৰিব আৰু ইয়াৰ বাবে ডকুমেন্টস লাগিব SLC সাৰ্টিফিকেট আৰু এডমিট কাৰ্ড এজ এ প্ৰুফ অফ এজ SLC মাৰ্কশিট লাগিব আৰু SLC সায়েন্স সাৰ্টিফিকেট এণ্ড মাৰ্কশিট showing biology as a subject certificate of successful completion of the year BFA training course certificate লাগিব আৰু permanent resident of certificate অথবা domicile certificate লাগিব যিসকলে এপ্লাই কৰিব কাষ্ট or category certificate wherever applicable or physical or medical fitness certificate লাগিব wherever required or declaration in the from under a applicable small family norms rules আৰু মানে সৰু এটা বৰিয়ালৰ পৰা জন্মগ্ৰহণ কৰিব লাগিব আন্ডাৰ আৰু ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু এনি আদাৰ ডকুমেন্ট ৰিকোয়াৰ্ড বাই দা সেন্ট্ৰেল সিলেকশন বোৰ্ড যেতিয়া দিব আৰু ইয়াৰ কাৰণে অফিচিয়েল ওয়েবসাইটত গৈ এপ্লাই কৰিব পাৰিব সো এইখিনি আছিল আজিৰ এই ভিডিওটো কি সিলেকশন প্ৰসেস কৰা হেবোৰ জানালো সো এনে ধৰণৰ ইনফৰমেটিভ ভিডিওছবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যেতিয়া এনে ধৰণৰ ইনফৰমেটিভ ভিডিওছবোৰ দিয়া হ'ব তৎক্ষণাতে আপোনালোকৰ ওচৰলৈ যাব ধন্যবাদ